তো গাইজ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু ভঙালী বিহু হ'ল, তো ইয়াতে কাৰ্যসূচী আৰু সীমিত নৈৰ পৰা যুৱ সংঘৰ সৌজন্যত ভঙালী বিহুৰ কাৰ্যসূচী আৰম্ভ কৰিছে। যিহেতু আজি তেওঁলোকৰ প্ৰথম দিন, যেনে গাইজ আপোনালোকক আজি দেখাব বিচাৰিছোঁ পতাকা উত্তোলন থুলমূল অকণমান আপোনালোকক দেখাই আছোঁ। তো চাই লওক পতাকা উত্তোলনটো। আৰু ইয়াত কাৰ্যসূচী বহুত কিছু আছে। তো পিছনে চাওক মোৰ ধুনীয়া এটা জাপি বনাইছে তেওঁলোকে, আৰু কি বনাইছে কমপ্লিট দেখাই আছোঁ। ভিডিঅ'টো কমপ্লিট চাই থাকিব। তো বলক এতিয়া ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখাই আছোঁ ইয়াত কি তেওঁলোক কেঁচুৱাৰ দৰে হয়। সেই কেঁচুৱা বৃদ্ধ পিতৃ-মাতৃ তেওঁলোকে যাতে মানে দুখজনক ভৱিষ্যতখিনি পতাব নালাগে, তাৰ কাৰণে সকলোৱে যাতে মনোযোগ দিয়া হয়। আৰু ভোগালীৰ এই সুখ আনন্দ সকলোৰে মাজত ব্যক্ত হওক, সকলোৱে শান্তি পাওক, সকলোৰে পৰিয়ালবিলাক সুখময় হওক, ভগৱন্তে সকলোকে মংগল কৰক, তাকেই কামনা কৰি আজি এই কাৰ্যসূচী ইয়াতে সামৰিছোঁ। নমস্কাৰ। চাই লওক গাইজ কি সুন্দৰ তাতে। তো গাইজ ইয়াতে ঢোল পেঁপা লগতে কি লাগে চব জাপি ৰাখি কি সুন্দৰ পৰিৱেশ। তো চাই মজা লাগিছে, আল্টিমেট লাগিছে। কিমান ধুনীয়াকৈ কষ্ট কৰি তেওঁলোকে দিনে ৰাতে কষ্ট কৰি বনাইছে, সেইকাৰণে বহুত বহুত ধন্যবাদ দিব লাগিব। তো গাইজ আপোনালোকে আহে চিমলিতলা নৈৰ পৰা এইটো কাৰ্যসূচী এইবাৰ 2 বছৰ হৈ গ'ল। কি ধুনীয়া বনাইছে। তো বলক আকৌ দেখাই আছোঁ। ইপিনে মোৰ চাইডত আছে ভেলাঘৰ বনাইছে। তো বলক আৰু কি বনাই আছে আপোনালোকক দেখাম। ধুনীয়া পৰিৱেশ এইটো এতিয়া হৈ গ'ল। আৰু এই ফিল্ডটো চাওক কি ধুনীয়া কৰি ৰাখিছে। আৰু চাওক এইটো ভেলাঘৰটো। তো গাইজ এই জানক ভঙালী বিহু উদযাপনৰ কাৰণে তেওঁলোকে কি কৰিছে, লটাৰী খেলা পাতিছে। এই চাওক কি ধুনীয়া। কি মজা লাগিছে ন? হয় হয়, বহুত ভাল লাগিছে। কি ধুনীয়া। লটাৰী লওক আমাৰ কি আছে কি আছে? বহুত কিবা আছে, হাঁহ আছে, মুৰ্গী আছে, ছাগলী আছে, এইটো চুকেছ আছে। চকেজটো চকেজ উঠাই দিম। কি মজা চকেজ, কি ধুনীয়া লাগিছে। আৰু কি আছে? আৰু ছাগলী আছে। ছাগলী আছে দিওঁ মই দেখাও গাইজ। ইয়াতে কাপোৰ থব পাৰিব। আচ্ছা আচ্ছা। আৰু টিভি থকাৰ জাগাটা নাই। টিভি থকা না বনাই দিলে হৈ গ'ল, ওপৰত থলে হৈ গ'ল। ইয়াতে আৰু কাপোৰ থোৱা যাব। আচ্ছা আচ্ছা। সোণা পইচা থোৱা যাব। ইয়াত কি হ'ব? এতিয়া সোণা থলেও হ'ব, পইচা আচ্ছা। কাপোৰে থব আৰু কি থব? কি থব ইয়াতে? কাপোৰ টাপোৰ থব। আৰু ইয়াতে বাচন থব। এই বাচন থাকিব। থাকিব আৰু ইয়াতে কাপোৰ থব পাৰিব। আচ্ছা আচ্ছা। চাবি টাবি ঠিক আছে তো? ঠিকে আছে। খুলবতো? ওকে ওকে, একদম ওকে। ওকে আচ্ছা, খুলছে খুলি গেছে একদম। জয় নাম। চাই লওক। ধুনীয়া 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 ধুনীয়া। কিন্তু অলপ ধৰিছে। মাত্ৰ 20 টকা। মাত্ৰ 20 টকা। আজিৰ খেল মাত্ৰ 20 টকা। লওক গাইস। টিকেট লৈ যোৱা আজিৰ খেল মাত্ৰ 20 টকা। টিকেট লগানে পৰা ৰেডি 20 টকা 20 টকা। আৰু আমাৰ বুক নাম্বাৰো খেলা হ'ব। বুক নম্বৰ আছে নেকি? আচ্ছা, বুক নম্বৰ কি আছে? 1000 টাকা আছে। আচ্ছা আচ্ছা 800 টাকা আছে আৰু 500 টাকা আছে। আচ্ছা আচ্ছা। এগুলা নগদ একদম পেমেন্ট। গৰম পাই যাব। গৰম বিহুৰ খেল। একবাৰ কেছ। একদম পইচা ৰেডি না? পইচা ওই পইচা ৰেডি পুৰা 500 1000 টাকা পুৰা ৰেডি। বঢ়িয়া। আচ্ছা খেলা হ'ব। আচ্ছা খেলাটা কেতিয়া হ'ব? হইলাৰ খেলাটা খেলিয়া 10টা মানত হ'ব, আৰম্ভ হ'ব। কেতিয়া? তাৰিখ কেতিয়া? আজি খেলা। আজি খেল 14 তাৰিখ। আৰম্ভ হ'ব খেলা। 14 আৰম্ভ হ'ব খেলা। তো গাইস পুৰা একদম শক্তি কৰিব লাগিব। তো গাইজ এতিয়া আছে পিঠা বনোৱা প্ৰতিযোগিতা। তো আপোনালোকক পিঠা বনোৱা প্ৰতিযোগিতা অকণমান দেখাব চেষ্টা কৰিম। সেইকাৰণে কাৰ্যসূচী পূৰা ৰেডি, পিঠা টিবলৈ পূৰা সাজি ৰাখিছে। কম্পিটিশ্যন আছে। চাওক কোনে কেনেকুৱা পিঠা বনাইছে আপোনালোকক দেখাব চেষ্টা কৰিম। তো বলক এতিয়া যাওঁ পিঠা বনোৱা কাৰ্যসূচী দেখাবৰ কাৰণে। চাই থাকিব ভিডিঅ'টো কণ্টিনিউ। তো গাইজ যে নহওক এতিয়া যিটো পিঠা প্ৰতিযোগিতা আছে, সেই পিঠা প্ৰতিযোগিতাৰ আপোনালোকক দেখাই আছোঁ। এতিয়া বিচাৰক মণ্ডলী দুজন আহি পাইছে অলৰেডি। তো তেওঁলোকৰ গামোচা সম্বোধন কৰিব, সেইটো চিন আপোনালোকক দেখাই আছোঁ। তো চাই থাকিব পাৰিব। আৰু পিঠা কি নিয়ম আছে তেওঁলোকে কৈ আছে। আমার জীবন লই আশা নকৰিবা, আমি নহয় শিমলু তোলা মনা বাখৰৈ, জীৱন বিশাল সাগৰৈ তোলা। নমস্কাৰ, মই সকলোলৈ নামৰ শুভেচ্ছা জনাইছোঁ। মোৰ নাম ভাগ্যলতা মনা বাখৰৈ, জীৱন
নাৰিকল আছে। এইটো চিৰা চমচম হয়। ইয়াতে কাজু আৰু কিচমিচ আছে। মুগৰ কুলি গ'লে ন প্ৰথমটো হয়, এইটো চিৰা চমচম হয়। অলপ পুলি হয় এইটো। কুলি পিঠা পুলি এইটো চিঙৰা পিঠা। পিঠা এইটো ৰঙালাও, আমাৰতো সকলোৱে ৰঙালাও চিনি পায়। ভিতৰত নাৰিকল আছে আৰু এইটো মোৱা আছে, এইটো পকা লাৰু, এইটো জলপান, এইটো চিৰা, এইটো তিলৰ লাৰু, হয়, চিৰা, এইটো সান্দগুড়া, হয়, এই পিছলৰ বৰা চাউলৰ, এইটো দৈ চিৰা, এইটো পায়স, এইটো আমাৰ পাকন বুলি কয়, গাখীৰৰ। এই বস্তুটো কেনেকে প্ৰস্তুত কৰে? এইটো সান্দগুড়া কিহেদি মানে বৰা চাউলখিনি অলপ গৰম কৰি খুন্দে লগে লগে। দুজন তিনিজনৰ লগ লাগি বেলেগ আৰু খুন্দে। এইটো হাৰিমুৱা পিঠা, এইটো হাৰিমুৱা। এইটো কিহেৰে বনোৱা হৈছে? বৰা চাউল আৰু দিছোঁ, নিমখ দিছোঁ, তিল। ইয়াৰ বনোৱা পদ্ধতিটো ডেক্সিত পানী দিওঁ, দি তাতে খৰাহী এটা দি তাৰপিছত গুড়াখিনি দি ঢাকন এটা দিলে হৈ যায়, ভাপত হয়। কিবা কিবি বস্তু মিহলি কৰি হয়, আছে নাৰিকল আছে, তিল আছে, নাৰিকল তিল আছে, নিমখ দিছোঁ, অলপ চেনি দিছোঁ। কি পিঠা বুলি ক'লে এইটো? এইটো হৈছে খলা চাপৰি। চাপৰি হয়, অসমীয়া মানুহৰ ফেমাছ পিঠা। হয়, ফেমাছ পিঠা খলা চাপৰি। তাৰপিছত এইটো হাৰিমুৱা বুলি কয়। হাৰিমুৱা। চুঙা পিঠা আজিকালি ল'ৰা ছোৱালী চিনি নাপায়। এইটো চুঙা পিঠা কয়। নাৰিকলৰ কুলি পিঠা, তিলৰ পিঠা, বৰা চাউলৰ, তিল আৰু বৰা চাউল পিঠা, কমৰ বান্ধা পিঠা বুলি কয় আমাৰ। টপলা পিঠা, কমৰ বান্ধা পিঠা। টপলা পিঠা, ইয়াৰ আৰু এটা নাম আছে কমৰ বান্ধা পিঠা। টপলা পিঠাৰ বিষয়ে অকণমান আজি প্ৰজন্মই জানিব লাগিব। অলপ তেখেতক ক'লে ভাল হ'ল, কেনেকে বনায়? নিমখ দিছোঁ, অলপ চেনি দিছোঁ, কলপাতত দিছোঁ, দি মেৰাই দি পেলাই হেৰি খেৰ হয়তো কলৰীয়া চুচেদি বান্ধি দি ডেক্সিত পানী দি সেইখিনি সিজাই দিছোঁ। পিঠাগুড়িটো নাই নাভাজে, অলপ ভাজিলেও একো নহয়। আজিৰ প্ৰজন্মই এই পিঠাটো হয়তো চিনি পোৱা নাই। এইটো চাওক, ইমান ধুনীয়া কলপাতেৰে মেৰাই এওঁ বান্ধি লৈছে আৰু নামাকৰণ কৰিছে কঁকাল ভঙা পিঠা। তাৰমানে ইয়াত ভাজ কৰি দি ইয়াৰ কঁকালটো তাৰমানে কি কৰি দিয়া হয়, ভাঙি দিয়া হয়, সেইকাৰণে কঁকাল ভঙা পিঠা। আৰু টপলা বান্ধে কাৰণে আন এটা নাম হ'ল টপলা বান্ধা। এইটো হৈছে পাতিজোৰা, এইটো তিলৰ লাৰু আৰু পাতিজোৰা। আৰু এইটো এনে চব্জি পিঠা, মানে আটাৰ চব্জি ভৰাই দিছোঁ। এইটোতো পকা লাৰু, এইটো আটাৰে কৰ্দৈ হিৰা পিঠা বুলি কয়। কৰ্দৈ হিৰা, ইয়াত চেনিৰ ৰস দিছোঁ। এইটো চাওক, কৰ্দৈ হিৰা, এইটো হাতৰ পৰশতে হৈছে। হাতৰ পৰশত কৰ্দৈ আকৃতি কৰি দিছে। পিঠা নামাকৰণ কৰাৰ কাৰণে এইটো কৰ্দৈ হিৰা পিঠা। গাখীৰৰ পিঠা, ইয়াতে খলা চাপৰি পিঠা দি গাখীৰখিনি সিজাই বনাইছোঁ। ইলাচি দিছোঁ, তেজপাত দিছোঁ, হয়। খলা চাপৰি পিঠাত গাখীৰ সিজাই গাখীৰ পিঠা বনাইছোঁ। সঁচাকে চাওক, কৃষিৰ লগত জড়িত ভোগালী বিহু। চাওক আপোনালোকে ইমান ধুনীয়া চাউলৰ গুৰি, অকল চাউলৰ গুৰিৰে গোটেই শালখন সজাই তোলা হৈছে। ইয়াকে কয় ভোগালী বিহু। কৰিব লাগিব কৃষিৰ লগত জড়িত। নামটো কি ক'লে? বৰা পিঠাই, এইটো বিট পিঠা হ'ব, বৰা বিট পিঠা। সুন্দৰ। আৰু এইটো অকল বৰা গুড়াই দি তাৰমানে ভিতৰত অকণমান নাৰিকল দি সেয়াটো বৰা পিঠা। একেই চাউলৰে হয়। এইটো পটলৰ নিচিনা হৈছে, নামাকৰণ পটল আঙুলি দি কি কৰি দিছোঁ আৰু পটলৰ নিচিনা হৈছে। চাওক, এই দৈখিনি যে থৈছে এইটো হৈছে বানবাটি। এইটো কাঁহৰে তৈয়াৰী হয়। বানবাটি অসমৰ আপুৰুগীয়া সম্পদ বুলিয়ে ক'ব লাগিব, যিটোত অসমীয়া জাতিৰ সন্মান জড়িত হৈ আছে। এইটো বানবাটি।
কেনেকুৱা অনুভৱ কেনেকুৱা খাই ভাল লাগিছে না বঢ়িয়া লাগিছে না পিঠা কি নামটো কি আছিল এইটো হাৰিমোৱা পিঠা আৰু বৰা চাউলৰ গুড়ি আৰু তিল আৰু নাৰিকল দি বনাইছে খাই পেলাই টেষ্টি হৈছে মই ফাৰ্ষ্ট টাইম খাইছোঁ আহক আৰু নাই বঢ়িয়া খাই কেনেকুৱা লাগিছে একদম ধুনীয়া ধুনীয়া লাগিছে না ঘৰুৱা খাদ্য কি খালা তুমি মই তিলৰ লাড়ুটো খাইছোঁ যোনটো নেকি আমাৰ উৎসৱ পাৰ্বণত এইটো হৈয়ে থাকে একদম ভাল হৈছে ভাল লাগিছে ন 10ৰ ভিতৰত কিমান দিবা তুমি তো যেন গাইছ এতিয়া পিঠা বৰ পিঠাৰ কম্পিটিশ্যনটো হৈ গ'ল আৰু খাই তেওঁলোকে খাই পুৰা টেষ্টো কৰিল তো এতিয়া হৈ আছে কাৰ্যসূচী হ'ব এতিয়া কম্পিটিশ্যন মানে কোনে জিকিল এই কম্পিটিশ্যন দেখাম এতিয়া অলপ চাই থাকক তো নামটো ঘোষণা কৰিব এতিয়া তো চাই থাকিব ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ইমান ধুনীয়া জাতৰ জীৱিকা পৰিৱেশ এটা সৃষ্টি কৰিছে তেওঁলোকৰ উদ্যোগনাক মই শ্ৰদ্ধা জনাইছোঁ তো যেন গাইজ যেন আপোনালোকে দেখা পালে এই পিঠা খোৱা প্ৰতিযোগিতা কোনে ফাৰ্ষ্ট কোনে ছেকেণ্ড কালি দেখা ক'ব আৰু তেওঁলোকে লাগিছে যিটো ভঙালী বিহুসকলে ভঙালী বিহু শুভেচ্ছা জনাম অকণমান আৰু আপোনালোকক দেখাই আছোঁ বহাগতে ধেমালি কৰোঁ সবে মিলি হুঁচৰি জুৰু এতিয়া হ'ব মুখ্য দ্বাৰ মুকলি তো বলক সেইটো দেখাইছোঁ আপোনালোকক মূল দুৱাৰটো যিটো মূল ডাঙৰ এটা জাপি দেখাইছে জাপিটো প্ৰৱেশ দ্বাৰ এইটো মুকলি কৰিব ঘৰত দেখাই আছোঁ গাইজ মেইন দুৱাৰটো দ্বাৰ মুকলি কৰিল এইবাৰ আছে মেজি দ্বাৰ মুকলি তো বলক এবাৰ মেজি দ্বাৰ মুকলি দেখাইছোঁ আপোনালোকক পিঠা বনোৱা প্ৰতিযোগিতাত কি ৰিজাল্ট এতিয়া দিব নেকি এতিয়াই হ'ব বঢ়িয়া ভাবিছিলোঁ যে অহাকালি ৰিজাল্টটো দিব কিন্তু নহয় পিঠা বনাব আজি এতিয়া দিব ক্লিয়াৰ তাৰমানে মানে পুৰা ফাৰ্ষ্টত নেকি এতিয়া আপোনালোকে পিঠা বনোৱাটো বুলি দেখালোঁ তো এতিয়া সেই পিঠা বনোৱা প্ৰতিযোগিতাৰ কোনে ফাৰ্ষ্ট কোনে ছেকেণ্ড তো এইটো ঘোষণা কৰিব আমাৰ দৃষ্টিগোচৰ হৈছে পিঠা বনোৱা প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত শ্ৰী ভাগ্যলতা নদী দ্বিতীয় স্থান অধিকাৰ কৰিছে মাননীয় বাইদেউ নৱনীতা মালক তৃতীয় প্ৰতিযোগী যোগিতা দাস নদী ডাঙৰনী তো গাইজ যে নহওক এতিয়া আছে চিত্ৰ অংকন তো চিত্ৰ অংকনৰ সৰু সৰু ভাইটি ভণ্টি এটা আহিছে চিত্ৰ আঁকিবলৈ তো সেইটো অকণমান দেখাব চেষ্টা কৰিম আপোনালোকক চাওঁ সিহঁতক সুধিম কি আঁকিব থিমটো কি আছে আজি তো চাই লওক সুধিম আজি তো বাবু কোৱাচোন কি আঁকিব তোমাক ঢোল পেঁপা আৰু জাপি তুমি কি আঁকিবা কোৱাচোন তুমিও তুমি কি আঁকিবা কোৱা ঢোল পেঁপা জাপি তুমি তো গাইজ ইয়াতে তেওঁলোকক দিছে আঁকিব ঢোল পেঁপা আৰু জাপি তো কোনটো আঁকিব দিছে চিত্ৰখন কৰিব দিছে এইটো অকণমান দেখাব চেষ্টা কৰিম আপোনালোকক তো এইটো পুৰা ৰেডি ঢোল পেঁপা আৰু জাপি তো এইটো আঁকিব দিছে আৰু যেনক ভিডিঅ'টো কমপ্লিট চাই থাকিব আজি কি ধুনীয়া আজি ভাল লাগিছে আজি কাৰ্যসূচীটো আৰু তেওঁলোকে যে ইমান দিনে ৰাতি কষ্ট কৰি এইবোৰ কঙালী বিহুৰ উদযাপন কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তো বলক দেখাম এতিয়া তেওঁলোকে যে কি আঁকিব আৰু কাৰ কাৰ কেনেকুৱা অংকন হয় দেখাব চেষ্টা কৰিম
তো গাইজ তেওঁলোকে ভঙালী বিহুৰ লগতে তো প্ৰীতি ভোজৰ আয়োজন কৰিছে। তো ইয়াতে পূৰা ৰন্ধাৰ আয়োজন চলি আছে ধুমধাম। তো যে নহওক ইয়াতে চলি আছে আগৰ বেগানাত পূৰা কাটি চাফ চিকুণ কৰি আছে, লগতে চব্জি কাটি আছে। তো গাইজ চব কি ধুনীয়া কৰি চব্জি কাটি পূৰা ৰেডি হৈ আছে। তো যে নহওক ৰন্ধাৰ সময় আছে, সেইকাৰণে ভাবিলোঁ অকণমান ভেলাঘৰটোৰ ভিতৰত দেখাব চেষ্টা কৰিছোঁ। তো বলক অকণমান ভেলাঘৰ ভিতৰটো দেখাই লওঁ। তো ঠিক আছে, চাই লওক তেনেহ'লে। তো গাইজ যে নহওক ভঙালী বিহুৰ উদযাপন তেওঁলোকে কৰিছে, যিহেতু উদযাপনৰ লগত তেওঁলোকে কাৰ্যসূচী ৰাখিছে। তো প্ৰীতি ভোজ বুলি কোৱা হয়। তো প্ৰীতি ভোজৰ কাৰ্য চলি আছে, অলপ অকণমান দেখাই আছোঁ আপোনালোকক। তো এনেকুৱা প্ৰীতি ভোজ চলি আছে গাইজ। শিবু কেনেকুৱা লাগিছে? ভাল লাগিছে? বঢ়িয়া বঢ়িয়া। তো গাইজ এনেকুৱা প্ৰীতি ভোজৰ আয়োজন কৰিছে তেওঁলোকে। কেনেকুৱা লাগিছে বাইদেউ? কেনেকুৱা লাগিছে? ভাল লাগিছে? বঢ়িয়া, ধন্যবাদ ধন্যবাদ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। হেল্ল' বঢ়িয়া বঢ়িয়া। কেনেকুৱা লাগছে তোমাৰ? ভাল লাগছে? বঢ়িয়া, ধন্যবাদ। ঠিক আছে, ধন্যবাদ। যিহেতু কেনেকুৱা লাগিছে? ঠিক আছে তো? বিহুৰ খানা গোটেই ৰাইজে মিলি খাইছোঁ। ভাল লাগিছে। ভঙালী মিলি এসাঁজ খালোঁ, ভঙালী এসাঁজ গোটেই মিলি খালোঁ এসাঁজ ৰাইজে। ধুনীয়া ধুনীয়া। কেনেকুৱা লাগিছে? ভাল লাগিছে? ধুনীয়া ধুনীয়া। তো গাইজ এয়া আছিল প্ৰীতি ভোজ। তো খুব ভাল লাগিছে আৰু সুন্দৰ পূৰা পৰিষ্কাৰ পূৰা নিকা হৈ তেওঁলোকে বহি আছে একেলগত। কি ধুনীয়া লাগিছে খাই। মানে মই কিছুমানক সুধিছোঁ কেনেকুৱা লাগিছে, নিশ্চয় সকলো ভাল লাগিছে। তো যে নহওক আপোনাৰ মনৰ কিবা আছে নেকি? মানে কওকচোন কেনেকুৱা লাগিছে আপোনালোকৰ? ধুনীয়া 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 ধুনীয়া। ঠিক আছে, ধন্যবাদ। তো যে নহওক গাইজ হওক সি শাৰী পাতি তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্ন খাইছে আৰু এনেকুৱা সকলোৱে অৱসৰ আকৌ লগ পাওঁ, সকলোক আকৌ আনন্দ উপভোগ কৰক। নিশ্চয় অৱসৰ আকৌ লগ পাম। যে নহওক ইয়াৰ পৰা যিহেতু আমাৰ মুৰব্বী এজন আছে, দেখা জানি লওঁ কেনেকুৱা লাগিছে আজি প্ৰীতি ভোজটো। তো দাদা আপোনাৰ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। ভাল লাগিছে। আমি অসমৰ নয়াপাৰা ৰাইজ একত্ৰ হৈ ভাতৃভাৱে মিলি আমি দেখা খাই আছোঁ, তাৰ কাৰণে আমাৰ খুব ভাল লাগিছে, খুব ভাল পাইছোঁ। আপুনি যদি এনেকুৱা আৰু কালি লগ পাওঁ সকলোকে। খুব ভাল লাগিছে, ভাল লাগিছে। ঠিক আছে, মোৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জনালোঁ। আকৌ যেনে অহা বছৰ লগ পাওঁ। লগ পাওঁ। ঠিক আছে, ধন্যবাদ। আৰম্ভ কৰিছা? বঢ়িয়া বঢ়িয়া বঢ়িয়া। তো গাইজ এইটো ছেকেণ্ড বৈঠক বহিলোঁ আমি। তো পূৰা ৰেডি খোৱাৰ কাৰণে নেকি? পূৰা ৰেডি। তো খাই চাওঁ কেনেকুৱা লাগে সোৱাদ। প্ৰথমত ফ্লাইট আছে, ফ্লাইট আছে। তো আকৌ এইটো মুড়ি ঘণ্টা বুলি কয়, দালি আছে আৰু আইটেম বাকী আছে নেকি? ঠিক আছে, এতিয়া খাই লওঁ, তোক লগ পাই আছোঁ। যে নহওক আমি এতিয়া প্ৰতি বছৰ মানে পালন কৰি খালোঁ আমি, যিহেতু পেট ভোজন হৈ গ'ল, পেট ভোজন বুলি কোৱা হয়। পেট ভোজন হৈ গ'ল। তো ভিডিঅ'টো আজিৰ ভিডিঅ'টো এইখিনি আছিল। কালি আকৌ লগ পাম। তো তাৰ আশাৰে আজি নিশ্চয় আপোনালোক ভালে থাকক, কুশল থাকক। তো নেক্সট ভিডিঅ'ত লগ পাম আৰু যিটো কাৰ্যসূচী কালি আৰু বাকী আছে। তো কালি আকৌ লগ পাম। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।